জয় আই অসম, জয় আই অসম। ভালে আছে না আপোনালোক? ভালে থাকিব লাগিব। কিয় ভালে থাকিব লাগিব? আমি ভালে থাকিলেহে আমি আমাৰ জাতিটোক ভালে ৰাখিব পাৰিম। গতিকে প্ৰতিজন অসমীয়া ভালে থাকিব লাগিব আৰু সতৰ্ক থাকিব লাগিব। এই যি বিপ্লৱী চেতনাৰ জাগৰণ হৈছে সেয়া জীয়াই ৰাখিব লাগিব, কিয়নো বিপ্লৱী চেতনাৰ সুনামি উঠিছে। এই সুনামিয়ে কাক ধুৱাই উফৰাই দিব লাগিব। পাৰিবনে নাই? ধন্যবাদ। পিছে মনটো মাজে মাজে অলপ বেয়াও হয়, বেজাৰ লাগে। দুদিনমান খুব কান্দিলো জাতিৰ ভৱিষ্যতৰ কথা ভাবি। দশক দশক ধৰি আমি একেখন যুঁজকে যুঁজি আছো। জাতিৰ অস্তিত্বলৈ ভাবুকি অহা, জাতিৰ অস্তিত্ব ৰক্ষাৰ ৰণ আমি দশক দশক ধৰি যুঁজি আছো, আৰু দশক দশক ধৰি আমাৰ নিজৰ মানুহে আমাক প্ৰতাৰিত কৰি আহিছে। প্ৰতিখন চৰকাৰৰ প্ৰতিনিধিসকল দল হয়তো বাহিৰৰ হ'ব পাৰে, কিন্তু আমাৰ নিজৰো দল আছিল এটা বাৰু। প্ৰতিজন প্ৰতিনিধি আমাৰ নিজৰ আছিলে, আমাৰ নিজৰ মানুহ। প্ৰতিজনে প্ৰতাৰিত কৰিলে আমাক, কৰিলেনে নাই? প্ৰতিজনে প্ৰতাৰিত কৰিলে। মনটো দুখ লাগে, কাৰণ তেওঁলোকোতো অসমীয়া। অসমীয়া জাতিৰ কথা কেলে নাভাবিলে? কেৱল যে গাদী 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 কৰি থাকিলে, মৰিলে কি গাদীখন লগত লৈ যাব নেকি? নোৱাৰে। মৰিলে গাদীও নিব নোৱাৰে, অৰ্থও নিব নোৱাৰে। কিন্তু আমাৰ দায়বদ্ধতা থাকি যাব জাতিৰ প্ৰতি। মই মৰিলে আত্মসন্তুষ্টিৰে মই ক'ব পাৰিম মৰাৰ আগতে যে হয়, জাতিৰ কাৰণে মাত মাতিছিলো, জাতিৰ অস্তিত্ব ৰক্ষাৰ কাৰণে মাত মাতিছিলো। কিন্তু তেওঁলোকে নোৱাৰে, কাৰণ তেওঁলোকে কেৱল গাদীৰ কথা চিন্তা কৰি থাকিলে। গতিকে এতিয়া অসমীয়া ৰাইজ, এয়া কোনো আচলতে এই যি জাতীয় অস্তিত্ব ৰক্ষাৰ ৰণ, এয়া কোনো দল সংগঠনৰ হৈ থকা নাই, কিন্তু এয়া অসমীয়া ৰাইজৰ ৰণ। এই ৰণ আমি জিকিবই লাগিব, আৰু এই ৰণ অসমীয়া জাতিৰ অস্তিত্ব ৰক্ষাৰ শেষ ৰণ হ'ব লাগিব। মনটো বেজাৰ লাগে এইবোৰ কথা ভাবি। আটাইতকৈ দুখ লাগে অসমীয়াৰ সোণালী ইতিহাস। লুৰিণজ্যোতি গগৈদেৱে অকণমান আগতে কৈ গৈছে, মান খেদিলো, মোগলক 17 বাৰকৈ খেদিলো, আৰু স্বাধীনতা আন্দোলনতো একদম সাহসিকতাৰে এই অসমীয়াই যুঁজিলে। কিন্তু আজি কেইবা বছৰো ধৰি, আৰু আজি কি হৈছে, 21 শতিকাত পুনৰবাৰ অসমীয়া ৰাইজ ৰাজপথলৈ ওলাই আহিবলগীয়া হৈছে জাতিৰ অস্তিত্ব ৰক্ষাৰ বাবে। দুখ লগা কথা, লজ্জাজনক কথা আচলতে সেইসকলৰ বাবে যিসকল গাদীত বহি আছে, যে অসমীয়া জাতিক এনেকৈ ৰাজপথলৈ ওলাই আহিবলৈ বাধ্য কৰিছে। দুখ লাগে এইবোৰ কথা ভাবিলে। এইকাৰণে এইবাৰ আমি পৰাস্ত হ'ব নোৱাৰো, আৰু যদি কিবা কাৰণত নহওঁ পৰাস্ত, তথাপিও আটাইতকৈ দুখ লাগিছে কি জানেনে? এই ৰণলৈ আমাক কিন্তু আমাৰ নিজৰ মানুহে ঠেলি পঠিয়াইছে, বিদেশীয়ে পঠোৱা নাই। এই যে আমি ৰাজপথলৈ ওলাই আহিছো, আমাক কোনে পঠিয়াইছে? আমি যাৰ হাতত ভোট দি, যাৰ হাতত পৰিৱৰ্তন বিচাৰি ক্ষমতাৰ শাসনৰ বাগজৰি দাঙি ধৰিছিলো, তেওঁলোকে আমাক প্ৰতাৰিত কৰিলে আকৌ এবাৰ। এইকেইদিন চাগে আপোনালোকে ধাৰাবাহিক চোৱা বন্ধ কৰি দিছে ন? টিভিত খুবতো ধাৰাবাহিক চাই মহিলাসকলে। ধাৰাবাহিক বাদ দি চাগে আপোনালোকে নিউজ চেনেল চাইছে। প্ৰত্যেকৰে ঘৰে ঘৰে একেটাই ঘটনা, হয়নে? নিউজ চেনেলে মেলে, মিটিঙে কোনে ক'ত কি কৈছে সকলো দেখি আছে আপোনালোকে। কণ কণ ল'ৰা ছোৱালীয়েও দেখি আছে। গতিকে মই তেওঁলোকক আজি এগৰাকী সাধাৰণ নাগৰিক হিচাপে আহ্বান জনাব বিচাৰিছো, আপোনালোকৰ ৰাজনীতিৰ কলা অধ্যায়ৰ যি বোকা ছটিয়া আপোনালোকে আৰম্ভ কৰিছে, অমুকে ক'ব অমুকে গুপ্ত হত্যাৰ ৰচনা কৰিছিলে, আকৌ তমুকে ক'ব বোলে অমুকে অমুকক হত্যা কৰিছিলে। এইবোৰ কথাৰ পৰা আপোনালোক বিৰত থাকক। ৰাজহুৱাভাৱে এইবিলাক কথা নাপাতিব, মূল বিষয় লৈ কথা পাতিব, কিয়নো যুৱ প্ৰজন্মৰ ল'ৰা ছোৱালীয়ে এইবোৰ কথা টিভিত চাই আছে, আৰু অভিভাৱকৰ দৃষ্টিভংগীৰ পৰা মই নিবিচাৰো যে আমাৰ ল'ৰা ছোৱালীৰ মনত ৰাজনীতিক লৈ পেলাই নেতিবাচক প্ৰভাৱ পৰক, কিয়নো তেওঁলোকৰ মাজৰ পৰাই আমাৰ ভৱিষ্যতৰ নেতা ওলাব। অৱশ্যে এটা কথা, যুৱ প্ৰজন্মৰ ল'ৰা ছোৱালীৰ চিন্তাৰ গভীৰতা আমাতকৈ আৰু তেওঁলোকতকৈ বহুত বেছি, আৰু তাৰ প্ৰমাণ এইবাৰ যেনেকৈ ছাত্ৰ ছাত্ৰীসকলে আগভাগ ল'লে, এই ৰণত যি ধৰণেৰে নেতৃত্ব দিলে, সেই কথা প্ৰমাণ কৰি দিলে যে ভৱিষ্যতে, মই আশাবাদী, আপোনালোকেও আশা নেহেৰুৱাব যে ভৱিষ্যতে কেইবছৰমান লাগিব পাৰে, কিন্তু এই যুৱ প্ৰজন্মৰ মাজৰ পৰা এনেকুৱা নেতা ওলাব যিয়ে অসমৰ এখন ধুনীয়া প্ৰতিচ্ছবি আমাক দেখুৱাব। আমাৰ সপোনৰ, আমাৰ পৰিকল্পনাৰ, আমি সদায় আশা কৰি থকা সেই অসমখন, বৰ অসমখন আমাৰ নৱপ্ৰজন্মই আমাক দেখুৱাব। গতিকে এনেধৰণৰ কথাৰ পৰা আপোনালোকৰ ইমান লজ্জাজনক অধ্যায় ৰাজনীতিৰ, সেইবোৰ কথা নাপাতিব। আপোনালোকৰ বহুত ক্ষমতা, ইমান ক্ষমতাশালী আপোনালোক। এনেধৰণৰ কথা পাতিলেও আপোনালোকক কোনেও একো কৰিব নোৱাৰে। কিন্তু ফেচবুকত সামান্য কাৰ প্ৰতিবাদ কৰি কোনোবাই যদি কিবা এটা পোষ্ট দিছে, গ্ৰেপ্তাৰ কৰিছে, শৃংখল চলিহাক গ্ৰেপ্তাৰ কৰিছে, অখিল গগৈক গ্ৰেপ্তাৰ কৰিছে। আপোনালোকক কোনে কি ক'ব? এইবোৰ কথাৰ পৰা বিৰত থাকিব। খুব দুখ লাগিছে হেনো জাপানৰ প্ৰধানমন্ত্ৰী আহিব নোৱাৰিলে, বিশ্বত হেনো প্ৰতিপন্ন হ'ল অসম এখন অশান্ত ৰাজ্য। কোনে কৰিছে অসমক অশান্ত?
কোনে কৰি তুলিছে? কোনে অসমৰ ৰাইজক এনেকৈ ৰাজপথলৈ আহিবলৈ আন্দোলন কৰিবলৈ বাধ্য কৰিছে? আহিব, জাপানৰ প্ৰধানমন্ত্ৰীও আহিব, আমেৰিকাৰ ৰাষ্ট্ৰপতিও আহিব, আমি লাৰু পিঠা বনাই খুৱাম। কিন্তু প্ৰথমতে জাতিৰ অস্তিত্ব ৰক্ষা কৰি দিয়ক আমাক। প্ৰথমতে জাতিৰ অস্তিত্ব ৰক্ষা হ'ব, তাৰপিছত কোন আহিব লাগে আহি থাকিব। কুইন উজা বাইদেউ, সন্মান কৰিছিলোঁ আপোনাক। আপুনি কি ক'লে? আন্দোলনকাৰীসকল হেনো দুষ্কৃতিকাৰী। এই দুইটা শব্দৰ অৰ্থ আপুনি বুজি পায় নে নাপায়? নে অভিধান মেলি দেখুৱাব লাগিব? মই দুষ্কৃতিকাৰী সেইখিনিত দেখিছিলোঁ 70 বছৰীয়া 80 বছৰীয়া মহিলা আহিছে আন্দোলনত, তেওঁলোক দুষ্কৃতিকাৰী আপুনি ক'ব বিচাৰিছে? আমি দুষ্কৃতিকাৰী নহয়। আঙুলি যদি এটা টুৱাইছে 3টা আঙুলি আপোনাৰ ফালে আছে। কিন্তু কোন দুষ্কৃতিকাৰী, জাতিৰ দুষ্কৃতিকাৰী কোন আপুনি নিজক সুধি চাওক। গান গোৱা আন্দোলন হেনো, গান গোৱা আন্দোলন। তেখেতে ইতিহাসো নাজানে। ইতিহাসৰ পাত লুটিয়াই চাব কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাই কেনেকৈ গীতৰ কথাৰে বিপ্লৱ আনিছিল, বিপ্লৱী চেতনা জাগৰণ কৰিছিল। ইতিহাসৰ পাত লুটিয়াই চাব কেনেকৈ জ্যোতিপ্ৰসাদ আগৰৱালা, ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাদেৱে নাটকৰ জৰিয়তে বিপ্লৱী চেতনাৰ জাগৰণ কৰিছিলে। গাম গান, কম সংলাপ, যদি মোৰ সংলাপেৰে জাতীয় চেতনা, বিপ্লৱী চেতনা জাগৰণ কৰিব পাৰে, মই 10 বাৰ 1000 বাৰ সংলাপ কমে মঞ্চত। সাধাৰণ সম্পাদক সদৌ অসম ছাত্ৰ সন্থাৰ লুৰিণজ্যোতি গগৈদেৱে অকণমান আগতে ক'লে, ময়ো ভাবি আহিছিলোঁ কম বুলি। আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই সুধিছে, আমি কি ভুল কৰিলোঁ আমাক এঘৰীয়া কৰিলে? আপুনি যদি এতিয়াও সেই প্ৰশ্ন সোধে, অতি দুখেৰে জনাওঁ যে আপুনি তাৰমানে এতিয়াও এই অসমীয়া জাতিৰ আৰ্তনাদ, অসমীয়া জাতি, অসমীয়া মানুহে যে ক্ৰন্দন কৰিছে, আৰ্তনাদ কৰিছে ৰাজপথত ওলাই জাতি অস্তিত্ব ৰক্ষাৰ হেতু, সেই ক্ৰন্দন, সেই আৰ্তনাদ আপোনাৰ কাণত পৰাগৈ নাই। অতি দুখৰ বিষয়। দুখৰ বিষয় এই কাৰণেই যে আপোনাক জাতিৰ নায়ক পাতিছিলে। এইবাৰো আপোনাৰ মুখলৈ জাতিৰ প্ৰতিজনে বৰ হেঁপাহেৰে চাই আছিলে যে এই খেলখন আপুনি লুটিয়াব, এই খেলখন আপুনি লুটিয়াব, আপুনি জাতিৰ হকে মাত মাতিব। কিন্তু আপুনি নেমাতিলে আৰু এতিয়া সুধিব আহিছে আপুনি কি ভুল কৰিলে? ইনাৰ লাইন পাৰ্মিটৰ সুবিধা আছিল, আপুনি ইনাৰ লাইন পাৰ্মিট কিয় নললে অসমৰ কাৰণে? মণিপুৰতো নাছিলে, মণিপুৰৰ মুখ্যমন্ত্ৰীয়ে ইনাৰ লাইন পাৰ্মিট ততাতৈয়াকৈ কা অহাৰ আগে আগে কেৱৰ কথা ওলাওঁতে ইনাৰ লাইন পাৰ্মিট আনিলে, আপুনি কিয় আনিব নোৱাৰিলে? কিয় জাতিটোক আপুনি সুৰক্ষিত কৰি নললে? মেঘালয় মুখ্যমন্ত্ৰীয়েও দাবী কৰিছে, সিদ্ধান্ত লৈছে ইনাৰ লাইন পাৰ্মিটৰ কথা, আপুনি কিয় নকৰিলে? ৰক্ষা কবচৰ কথা কৈ আছে, ৰক্ষা কবচৰ কথা কৈছে, ৰক্ষা কবচ আমাক দিবই লাগিব। সেইটো আমাৰ প্ৰাপ্য, কিয়নো 51 চনৰ পৰা 71 চনলৈকে আমি বিদেশীৰ বুজা ল'ম বুলি কৈছিলোঁ। সেইকাৰণে আমাক দিয়া হৈছিল সেই ৰক্ষা কবচ। তাৰ মানে আমাক এতিয়া বুলেট প্ৰুফ জেকেট পিন্ধাই আমাক আগবঢ়াই দিব, গুলী বৰ্ষণ হ'ব, আমাৰ মূৰটো, হাতখন আৰু ভৰিবিলাক কোনে বচাব? বুকুত গুলী লাগিলে বাচিব, ৰক্ষা কবচ দিব। কাই আছে এতিয়া আমাক গুলিয়াব ধৰি আছে জাতিটোক, মোৰ মূৰটো, হাতকেইখন আৰু ভৰিখন কোনে ৰক্ষা কৰিব? ৰক্ষা কবচ দিবই লাগিব, সেয়া আমাৰ প্ৰাপ্য। কিন্তু কা আমি নামানো, কা আমাক নেলাগে। মূল বিষয়বস্তুক লৈ কথা পাতিব, আৰু সেইটো হৈছে কা। কা যদি মই নহয়, মইতো সাধাৰণ এগৰাকী নাগৰিক, অসমৰ এগৰাকী সাধাৰণ অসমীয়া। ৰাইজে মাতে, মহিলা বহি আছে ইয়াতে, কোনো সকলোৱে আহি ইয়াত মাত মাতিব নোৱাৰে। মই প্ৰতিনিধিত্ব কৰিছোঁ মহিলাক, অসমীয়া মহিলাক। মই ইয়াতে কণ্ঠ দিছোঁ, তেওঁলোকৰ কণ্ঠ হৈ ইয়াত থিয় দিছোঁ। মই বৰষাৰাণী বিষয়া নহয়। আমি আইন তন্ন তন্নকে জনা অধিবক্তাসকলে কৈছে এই আইনখন জাতি ধ্বংসী, কিন্তু আপোনালোকে মানি নলয়। আমি মূৰ্খ, আপোনালোকে জ্ঞানী। আপুনি সুধিছে কি ভুল কৰিলোঁ, নহয়নে? মই আগতেও কৈছিলোঁ, সেইদিনাখন চানমাৰী অভিযান্ত্ৰিক খেলপথাৰত, আপোনালোকক ক্ষমা নকৰোঁ। কা বাতিল হ'বই লাগিব। এই জাতিৰ অস্তিত্ব ৰক্ষাৰ ৰণ আমি জিকিমেই, কা বাতিল হ'বই। কিন্তু এই যে 5 জন শ্বহীদ মাকৰ বুকু খুদা কৰিলে, তাৰ বাবে কিন্তু অসমীয়া জাতিয়ে আপোনালোকক কেতিয়াও ক্ষমা নকৰে। আপোনালোকৰ কাৰণে হয়তো কাৰোবাক গুলিয়াই দিলে, মৰি গ'ল, নিহত হৈ গ'ল, বৰ সহজ কথা। কিন্তু এওঁলোক হৈছে জীৱন। সমুজ্জ্বল দাই কোৱা নিচিনাকে এয়া জীৱন। কোনোবাই 9 মাহ 10 দিন গৰ্ভত ৰাখি জন্ম দি এটুপ এটুপকৈ, এখোজ এখোজকৈ এওঁলোকক ডাঙৰ কৰিছিলে, আৰু আপোনালোকে এই প্ৰতিবাদমুখী মোৰ কৰিবলৈ গুলিয়াই মাৰি পেলালে। চেম ঘৰলৈ গৈ আছিল, তাতে দেখা মানুহে কৈছে ৰাস্তা পাৰ হৈছিল, মাত্ৰ গুলিয়ালে, ডিঙিয়েদি সোমাই মূৰেদি ওলাই গৈছিলে। আৰু আপুনি সুধিছে কি ভুল কৰিলে? নিজক সুধি চাওক, অকলে বহক, ধ্যান কৰক। খুব ধ্যান কৰে নহয়, ধ্যান কৰি নিজক সোধক কি ভুল কৰিছে। ৰাইজ ভাগৰি গৈছে কৈ 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 কৈ। শেষত কা বিষয় যিটো, কায়ে আমাৰ জাতিলৈ ভাবুকি আনিছে, অমানিশা কঢ়িয়াই আনিব, আমাৰ জাতিটোক ধ্বংস কৰি পেলাব। কেনেকৈ?
হিন্দু মুছলমান এইবোৰ কথা বাদ দিয়ক, এইবোৰ হৈছে ভোট বেংক পলিটিক্স। কিন্তু বিদেশী মূল সমস্যাটো হৈছে বিদেশী। মোক এটা কথা কওক আপোনালোকে, যে অসমত কোনখন দেশৰ পৰা আটাইতকৈ আগ্ৰাসন হোৱাৰ ভয়, আতংক অসমত কোনখন দেশ? বাংলাদেশ। বাংলাদেশ পূৰ্বতে কি আছিলে? কি নাম আছিল বাংলাদেশৰ? কোনখন দেশৰ লগত আছিলে? পাকিস্তান। বাংলাদেশৰ নাম আছিল পূব পাকিস্তান। বাংলাদেশ বিভক্ত হ'ল পাকিস্তানৰ পৰা, পূব পাকিস্তান বিভক্ত হৈ বাংলাদেশ হ'ল। কিহৰ ভিত্তিত? ভাষাৰ ভিত্তিত। এখন ইছলাম দেশ বিভক্ত হৈছিল, বাংলাদেশ হৈছিল পূব পাকিস্তান ভাষাৰ ভিত্তিত। গতিকে হিন্দু মুছলমান বাংলাদেশ উভয় বাংলাদেশী উভয়ে যেতিয়া আহি ইয়াতে থিতাপি ল'ব, যেতিয়া সংখ্যাগৰিষ্ঠ হ'ব, তেতিয়া তেওঁলোকে ধৰ্মক বাদ দি তেওঁলোকৰ মূল মন্ত্ৰ হ'ব ভাষা। তেওঁলোকে আন্দোলন কৰিব ভাষাৰ বাবে, আৰু তেতিয়া অসমীয়া জাতি, অসমীয়া ভাষা, অসমীয়া সংস্কৃতিক আমি একো কৰিব নোৱাৰিম। গতিকে বিদেশীৰ বুজা অসমীয়াই নলয়, 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 কেতিয়াও নলয়। কাৰ বিষয়ে আৰু সকলোৱে এই সময়ত কৈয়ে আছে, কৈ আহিছে, আৰু বক্তা আছে, সমুজল দা আছে, দীপাংকৰ দা আছে, সকলো আছে, ক'বই। মই দীঘলীয়া নকৰোঁ। এইখিনিতে আচলতে এইটো কোৱাৰ বিষয় নহয়, কিন্তু মোৰ অনুৰাগী কেইজনমানে বৰ দুখ পাইছে, কান্দি কান্দি ফোন কৰে, বাইদেউ আপোনাক ফেচবুকত ট্ৰল কৰিছে, আপুনি কিয় একো মাত নিদিয়ে, কিয় কেছ নিদিয়ে? কি হ'ব কেছ দিলে? মই সুধিছোঁ কাক কেছ দিম? এই আৰক্ষীক কেছ দিম? আমাৰ কেছ ল'ব জানো আৰক্ষীয়ে? নলয়। এগৰাকী মহিলাৰ কণ্ঠ ৰোধ কৰিবলৈ, আচ্ছা ট্ৰল কোনে কৰিছে বাৰু? হঠাৎ বৰষাৰণী বিষয়ে কাৰ বিৰোধিতা কৰিলে আৰু হঠাৎ ছ'চিয়েল মিডিয়াত ট্ৰলিং আৰম্ভ হৈ গ'ল মোক সাজপাৰক লৈ পেলাই? কোনে কৰিব পাৰে ট্ৰল? মই নকওঁ, আপোনালোকে কওক কোনে ট্ৰল কৰিছে মোক? বিজেপি আইটি চেল নে কি ক'লে? আচ্ছা, এগৰাকী মহিলাৰ কণ্ঠ ৰোধ কৰিবলৈ আপোনালোকে ইমান নিম্নমানৰ কৌশল অৱলম্বন কৰিবলগীয়া হ'ল। বৰষাৰণী বিষয়াক বস্ত্ৰ কি পিন্ধিব লাগে, সাজপাৰ কি পিন্ধিব লাগে আপোনালোকে শিকাব নালাগে। বিহু মঞ্চত, পূজা মণ্ডপত কি পিন্ধিব লাগে, পাৰ্টিত কি পিন্ধিব লাগে মই জানো। আৰু এটা কথা কৈ থওঁ, মই যি পিন্ধি যাওঁ মোৰ ঘৰৰ পৰা পিন্ধি যাওঁ। গতিকে মোৰ মা দেউতাৰ চকুত চকুত কথা কৰিব পৰালৈকে মই পৃথিৱীত কাকো খাতিৰ নকৰোঁ। এইখিনিকে কৈ মই বেছি দীঘলীয়া নকৰোঁ। সংলাপ কৈ ভাল পাওঁ, অভিনয় ভাল পাওঁ, পাগলৰ দৰে ভাল পাওঁ। বৰষাৰণী বিষয়াৰ সমস্ত অস্তিত্ব দুটা অ আখৰৰ শব্দই গঢ়ি তুলিছে। কি জানেনে? বিয়াৰ সময়ত যেতিয়া মোৰ স্বামীয়ে বিয়াৰ প্ৰস্তাৱ দিছিল, দুটা কথাই কৈছিলোঁ, অভিনয় কলা মই বাদ নিদিওঁ আৰু অসম এৰি নাযাওঁ। এই দুটা অ আখৰৰ শব্দৰ বাহিৰে বৰষাৰণী বিষয়ে একো বুজি নাপায়। এখন নাটক কৰিছিলোঁ ধুৰাসাপ, ডক্টৰ ভৱেন্দ্ৰনাথ শইকীয়া ছাৰৰ চুটি গল্প আছিল, নাট্যৰূপ দিছিল নৰেন পাটগিৰিদেৱে। তাতে এটা সংলাপ আছিল, জানেকীয়ে কয় জানেকীক বিভিন্নজন পুৰুষে ঠগে। কিন্তু আজি আহি থাকোঁতে মোৰ মনলৈ আহিছিল, এই সংলাপটো যদি মই আজি অসমী আই ভগ্নী হিচাপে যদি লওঁ, তেওঁ যদি তেওঁৰ ককায়েক কেইজনক কয়, যিকেইজন ককায়েকক বাগজৰি দিছিলে কয়, তেনেহ'লে কেনে হ'ব বাৰু? সংলাপটো হ'ল, জানো ককাইটি, তহঁত লিখা পঢ়া জনা মানুহবিলাকে কি কথাত কি মেৰপাক লগাই ক মই ধৰিবকে নোৱাৰো। পিছে এটা কথা মই ঠিকে ধৰিব পাৰিছোঁ, মনোমোহন ৰুদ্ৰ আৰু তপুধৰে মোক ভোগ লালসাৰ জুইত সেকি মাৰিব খুজিছিল, আৰু তই ককাইটি ৰস দিবলৈ আহি মোৰ কামিহাৰ কেইডালতো বিহ ঢালি দি গলি। গতিকে অসমীয়াৰ কামিহাৰত ৰস দিবলৈ আহি বিহ ঢালি দিয়া খোপাক আমি কিন্তু খুদাই নেৰো, আমি নামানো। জয় আই অসম।